हेलो स्टूडेंट की खबर क्लास 12 स्टूडेंटबूर आशा करूँ गोटेबूर भाले आसा सो आमी गोटे चैप्टार 1 चैप्टार 3 एंड चैप्टार कोनটো আছিল তোমালোকৰ चैप्टार जितु তোমালোকৰ আমি কৰালো मैट्रिक्स কৰালো তোমালোকৰ ফাংশন एंड रिलेशन কৰালো देन ভেক্টৰটো কৰালো ओके ভেক্টৰৰ মই গোটে কোৱেশ্চনবোৰ কৰাই দিছো হয় নে নহয় देन মই जितु चैप्टार কৰালো मैट्रिक्सৰ মই গোটে एनसीईआरटी सल्यूशनবোৰ কৰাই দিলো বাট মই যেটো প্ৰথম চেপ্টাৰটো আছে তোমালোকৰ ৰিলেশন এন্ড ফাংশন এটো মই এনसीईआरटी সলিউশন কৰোৱা নাই বাট মই এভৰি টপিকৰ ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ কৰোৱাইছো ওকে বাট কি আমাৰ এনसीईआरटी সলিউশনবোৰ তো মেইনলি বস্তু হয় মেইন বস্তু হয় একিটা মেইন কোৱেশ্চনছ হয় কাৰণ হেকিটা আমাক কমেন্টৰ পৰা আহিছে সো হেকিটা কোৱেশ্চনটো প্ৰেক্টিস কৰিবই লাগিব সো আজি মই তোমালোকৰ আগত তোমালোকৰ এনसीईआरटीৰ কোৱেশ্চনবোৰ স্টাৰ্ট কৰিম ঠিক আছে স্টুডেন্টস সো প্ৰথম কোৱেশ্চনটো হল তোমালোকৰ এক্সাৰসাইজ 1.1 এক্সাৰসাইজ 1.1 অৰ এক্সাৰসাইজ 1.0 অৰ পৰা কৰিম ওকে চেপ্টাৰ 2 চেপ্টাৰ 1 অৰ এক্সাৰসাইজ 1.1 ওকে তো ফার্স্ট কোৱেশ্চন ইজ দ্যাট प्रथम जिकिटा क्वेश्चन আছে 1 2 3 4 5 6 जिकिटा মই তাৰে আধা আধি কৰাই দিছোৱে মই যিবোৰ টপিক পঢ়াইছিলো তো যিবোৰ অলপ হাৰ্ড হাৰ্ড क्वेश्चन মই হিদনা কোনো ষ্টুডেন্টক খুদিছিলো যিকিটা ষ্টুডেন্টে কৈছে স্যাৰ এইকিটা হাৰ্ড কৰাই দিয়ক সো মই এইকিটা क्वेश्चने কৰাই দিছো ঠিক আছে তো ফার্স্ট क्वेश्चन আমাৰ क्वेश्चन নাম্বাৰ হল তোমাৰ 7 টু সো क्वेश्चनটো পঢ়ি লবা তোমালোকে বুকত আছে সবৰ লগত তোমালোকে এনसीईआरटी বুকখন আছে সো প্ৰথম क्वेश्चनটো কি দিছে So that the relation R in the set A of all the books in a library of a college given that R तो relation to ki diya ase x and y x and y have same number of pages এটো আমাক প্রুফ কৰিব লাগে আমি কি দেখাব লাগে এটো এটা কি হয় কি দিব দিছে ইজ এন ইকুইভ্যালেন্স ৰিলেশন এটো এটা কি হয় ইকুইভ্যালেন্স ৰিলেশন হয় বুলি আমি প্রুফ কৰিব লাগে ঠিক আছে সো ইকুইভ্যালেন্স হয় কাৰণে ফার্স্ট আমাৰ কন্ডিশন কি আছিল ভিডিওটো তোমালোকে চাইছে আগৰ ভিডিও সো তাৰে ফার্স্ট কন্ডিশনটো কি আছিল ইট শুড বি ৰিফ্লেক্সিভ ইট শুড বি সিমেট্ৰিক ইট শুড বি ट्रांजिटिव ओके तो आज मैं भिडिओ 1.1 और 1.2 क्वेश्चन कराम ओके नेक्स्ट भिडिओ 1.3 1. और बाकी भिडिओस क्वेश्चन मैं कराम ठीक है तो x and y have the same number of pages क्वेश्चन नंबर 7 ओके सो फॉर रिफ्लेक्सिव एटो की फॉर रिफ्लेक्सिव कारण करि आछो हां और एक्स वाई की है এটা বুকৰ পেजेस হয় নাম্বার অফ পেजेस আমি কি জানো x and x must will have দুটা x আৰু x যদি লও x হয় আৰু টেম তাৰ নাম্বার সেম will have same number of pages হয় না কাৰণ দুখন বুকে সেম যেহেতু এখন বুক যি সেম এখন বুকো সেম বুক so do corner same page number of pages same hobo so therefore x comma x belongs to your R set so R is reflexive ঠিক আছে স্টুডেন্ট so R to এনেকে আমি reflexive বুলি কব পাৰো ঠিক আছে নেক্সট আমি সাম সিমেট্ৰিকৰ কাৰণে এটা সিমেট্ৰিকৰ কাৰণে तो सिमेट्रिक की आसिल मेन बस्तु की आसिल जरी इफ xy belongs to R হয় implies yx must belongs to relation ओके एटू आसिल तुम्हारलोकर सिमेट्रिकर मेन प्रॉपर्टी माने xy जदी रिलेशन टू फॉलो करे तिते हले yx ओ ए रिलेशन टू फॉलो करिवो লাগিব ठीक আছে तो सिमेट्रिक लेट सपोज x comma y belongs to R set so x comma y belongs to R set माने की x and y have same number of pages
same number of pages. So x and y যদি same number of pages থাকে, y and x তো কি থাকিব? Same number of pages থাকিব। যদি y আৰু x same number of page থাকে, আমি ক'ব পাৰিম y আৰু x belongs to R set। আৰু যেহেতু y আৰু x belongs to R set, we can say R is symmetric। Okay? তো এনেকে আমি symmetric to prove কৰিম। বুজিছা? বঢ়িয়া কথা বুজিছা যদি। নেক্সট আহিব তোমাৰ ট্ৰেনজিটিভ। ট্ৰেনজিটিভত চাবা, সাপোজ x, y belongs to z, your relation set, and y, z belongs to R set. Okay, দুটা ধৰিম হয় না, মানে কি x and y have same number of pages, have same number of pages, and y and z have same number of pages. Okay, x আৰু y same number of page আছে, y আৰু z to same number of page আছে, মানে x to equal to y হয় আৰু y equal to z হয়। সো আমি ইয়াৰ পৰা ক'ব পাৰো x equal to z বুলি, হয় না? সো এই দুটাৰ পৰা আমি কি পাম? from this to we can say x and z have same number of pages. Okay, therefore R is an equivalence relation. R is a equivalence relation কি হল? এটো এটা লাইন এটা লিখি দিবা, R is transitive বুলি। ওকে, ট্ৰেনজিটিভ হৈ গ'ল। তো R টো আমি ৰিফ্লেকশ্যন পালোঁ, চিমেট্ৰিক পালোঁ, আৰু ৰিফ্লেক্সিভ, চিমেট্ৰিক এণ্ড ট্ৰেনজিটিভ তিনিটা পালোঁ। সো দেয়াৰফৰ R is an equivalence relation. Okay, you understand that? You have to understand that because এইবোৰ বস্তু তোমালোকক লাগিব। ওই তোমালোকৰ যেটো ডাস্তা থাকে এটো উৰি উৰি থাকে চোন। Okay, so next question আমাৰ হল question number 8. Question number 8 ত আমাক দিয়া আছে there is given a set which is the set is 1 2 3 4 5. Then there is a relation. The relation is on the set. এই সেটটোৰ ওপৰত এটা ৰিলেশন দিছে। কি ৰিলেশন দিছে আমি চাম। ৰিলেশনটো দিছে এনেকুৱা ধৰণত a, b, a minus b is even. So আমি show কৰিব লাগে যে this is an equivalence relation. এটো আমি show কৰিব লাগে equivalence relation। তাৰ লগত আৰু দুটামান property আছে আৰু show that the 1 3 5 related to each other, all the elements of 2 4 related to each other, but no element of 1 3 5 is related to any element of 2 4. Okay, eto second part to. So first part to prothom korilo eto je eta equivalence relation hoy eto ami prothom prove korilom, thik ache? So equivalence hobor kane for reflexive aibo। So আমি যদি চাও রিফ্লেক্সিভ বা দুইটা এলিমেন্ট 0 সেম হ'ব লাগিব, a, a minus a কিমান 0 is even, 0 is a even number। so আমি ক'ব পাৰো a, a belongs to R, therefore R is reflexive। okay, আমি R টো কি পালো? রিফ্লেক্সিভ বুলি পাই গলো, হয় না? এতিয়া আমি পাম সিমেট্রিক। এতিয়া আমি পাম সিমেট্রিকৰ কাৰণে। তো for symmetric, suppose a, b belongs to R, means কি হ'ব? a minus b is even। so a minus b যদি even হয় তেতিয়াহলে b minus a also should be even। so b minus a যদি even হয় আমি কম b a, a belongs to R, therefore R is symmetric। symmetric to বুজিলা?
এইটো হিচাপত সিমেট্ৰিকটো হ'ব ঠিক আছে নেক্সট আমি সাম ট্ৰানজিটিভত transitive let suppose a comma b belongs to r and b comma c belongs to r যেটা ট্রানজিটিভ লবা মনত ৰাখিবা ইয়াৰে লাস্ট এলিমেন্ট ইয়াৰে ফার্স্ট এলিমেন্ট তো সদায় সেম লবা তোমালোকে ঠিক আছে সো a comma b belongs to r মানে কি a minus b is even and b comma c belongs to r মানে কি b minus c is even so দুইটা ইভেন নাম্বার আর দুটা যদি ইভেন নাম্বার আমি এড কৰো দুটা ইভেন নাম্বার আছে ওকে দুটা ইভেন নাম্বার যদি আমি এড কৰো আমি সদায় কি পাম addition of two even number is always an even number so a minus b plus b minus c is even আর দুটা মোডৰ ভিতৰত ইনটু কৰিব প্লাস কৰিবৰ কাৰণে আমি দুটা সেম কৰি দিম b b cancel গল is even তো আমি ক'ব পাৰো ইয়াৰ পৰা a minus c is even therefore a comma c belongs to r therefore r is transitive বুজিছা r to কি হৈ গল transitive হৈ গল সো এটো এই কেছটো বুজিছা এইখিনি বস্তু তো এতিয়া আমাক খুদিছে সেকেন্ড পার্ট তো ফার্স্ট পার্ট তো হৈ গল আমাক অকল ইকুইভ্যালেন্স রিলেশন বুলি প্রুফ কৰিব দিছিল এটা সেকেন্ড পার্টত খুদিছে যে 1 3 5 and 2 4 are related to each other second part the question to second part 1 3 5 here all the elements a to set যেটা এলিমেন্ট আছে এটা কি হয় elements are odd okay so here all the elements are odd therefore odd minus odd will always be even okay therefore 1 3 5 therefore in 1 3 5 all the elements are related to each other গুটেকেটা এলিমেন্ট নিজৰ লগত কি হ'ব ৰিলেট হৈ থাকিব কাৰণ কিয় গুটেকেটা এলিমেন্ট 1 3 5 গুটেকেটা অড হয় আৰু অড মাইনাস অড আমি সদায় কি পাও ইভেন নাম্বার পাও হয় না আৰু মড অফ অড আমি ইভেন পাও তারপর ইয়াৰ পৰা তুমি যিকোনো এলিমেন্ট লো 1 3 1 5 3 5 1 5 তো তুমি যিকোনো এলিমেন্ট লো আমি সদায় ইভেন এলিমেন্ট পাও so therefore in this 1 3 5 all the elements are related to each other second question তোমাক কি দিয়া আছে এখানে লিখি লবা next question আছে 2 4 here all the elements কি আছে even আছে হয় না তো even minus even আমি সদায় কি পাও even number পাও so in 2 4 all the elements are related to each other okay and lastly আমাক খুদিছে যে 1 3 5 to but no element of 1 3 5 is related to element of 2 4 okay so second part or last যেটো টপিক আছে 1 3 5 or relate নহয় okay এটো লিখিবা কেনেকে as 1 3 5 all elements are odd and 2 4 all elements are কি even so odd minus even কৰিলে আমি কি পাও তুমি যিকোনো odd নাম্বাৰৰ পৰা even নাম্বাৰ মাইনাস কৰিবা সদায় odd পাবা হয় না therefore no element of 1 3 5 is related to 2 4 কাৰণ আমাক ইয়াতে যেটো ৰিলেশন দিছে ৰিলেশনত মাইনাস কৰি আমি সদায় ইভেন নাম্বাৰ পাব লাগে বাট ইয়াতে আমি অড নাম্বাৰ পাইছো দ্যাটস ওয়াই এটো কোনো এটাৰ লগত ৰিলেটেড নহয়
ঠিক আছে স্টুডেন্ট, এইখিনিলৈকে বুজিছা তোমালোকে? কুৱেশ্যন নম্বৰ 8 টো ইয়াতে খতম। কুৱেশ্যন নম্বৰ 8। সো নেক্সট আমি যাম তোমালোকৰ 9 টো ইজি তোমালোকে কৰিবা, 10 টো ইজি, 11 নম্বৰটো কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 11। 11 নম্বৰটোত কি আছে? So that the relation R in the set A of points in the plane P, Q, distance of the P from the origin is same as the distance of the Q from the origin is in equivalence relation. Okay, so mainly amak dia ase PQ. PQ mane ki dia ase? Distance of the P from the origin. Distance of P from origin is equal to the distance of Q from origin. মানে এনেকুৱা যদি কাৰ্টেছিয়ান প্লেন থাকে, ইয়াতে যদি তোমাৰ O পইণ্ট থাকে, ধৰা এইটো P পইণ্ট, এইটো Q পইণ্ট, এইটো Q পইণ্ট, এইখিনি ডিষ্টেঞ্চটো আৰু এই ডিষ্টেঞ্চটো, এই দুটা ডিষ্টেঞ্চ ইকুৱেল হ'ব লাগিব বুলি কৈ আছে হা। মানে এইটো কুৱেশ্যনটো সেনেকৈ আছে, দুটা পইণ্ট আছে P and Q, এই ডিষ্টেঞ্চটো সিহঁতৰ ইকুৱেল হ'ব। OP মাষ্ট বি ইকুৱেল টু OQ। অ'কে, চ' এইখিনি বস্তু আমি লিখিম ইয়াতে, P, Q, OP must be equal to OQ. Okay, short language লিখিলে এইখিনি হ'ব, OP, OQ, আৰু এটা বস্তু লিখিব O2 কি হয়? O is the origin. Okay, এটা আমি দেখুৱাব লাগে এই সেটটো কি হয়? ৰিফ্লেক্সিভ হয়। ফৰ ৰিফ্লেক্সিভত কি দুটা পইণ্ট সেম, P, P must belongs to R. Kyo belongs over? Because duta pointer difference ki distance from the origin, same pointer difference distance from the origin must be same. OP will be OQ. Therefore, R is reflexive. Okay. Next, ami some symmetric. Symmetric at ki ase? Suppose P, Q belongs to R. That means OP must be equal to OR, OQ. এটুক আমি এনেকেও লিখিব পাৰো, OQ must be equal to OP. So ইয়াৰ পৰা আমি গম পাম it is equal to Q, P belongs to R set. Therefore, R is symmetric. ঠিক আছে স্টুডেন্ট, বুজিছা এইখিনিলৈকে? নেক্সট আমি চাম কি ট্ৰেনজিটিভটো হয় নে নহয়। চ' ট্ৰেনজিটিভ, suppose P, Q belongs to R and Q, P, Q, R. তো R to Z লৈছো, ইয়াতে Q, Z লৈ লোৱা, Z belongs to R. Okay, so P, Q belongs to R মানে কি? OP is equal to OQ. Number 1, ইয়াতে পাম OQ will be equal to OZ. Number 2, so from 1 and 2 আমি কি পাম? OP will be equal to OZ. So that means আমি কব পাৰো P, Z belongs to R. Therefore, R is transitive. Okay, R to আমি কি পাই গলো? Transitive পাই গলো. So therefore, R is an equivalence relation. বুজিছা? রিফ্লেক্সিভ পালো, সিমেট্রিক পালো, ট্রানজিটিভ পালো। সো দেয়ারফর আর টু কি হয়ে যাব? তোমালোকৰ এটা ইকুইভ্যালেন্স রিলেশন হয়ে যাব।
এটা নেক্সট আমাক কোৱেশ্চনটো যেটো সেকেন্ড পাৰ্ট দিয়ে এইগিটা হল অকমান টেনচন দিয়ে তোমালোকক ঠিক আছে তো সেকেন্ড পাৰ্টত কি দিছে further show that the set of all points related to the point p not equal to 0 0 is the circle passing through p with origin as center okay तो माने show that the set of all points माने जो लिखिबा एनेके set of all points কেনেকুৱা ধৰণৰ points p not equal to 0 0 0 0 নহয় যাতে ওকে সো এটুক যদি 0 0 নহলে আমি ধৰি লৈছো দুটা পয়েন্ট আছে q p belongs to real number থাকে ওকে real number নহয় যেটো রিলেশন থাকে সো ইয়াৰ পৰা আমি গম পাম oq will be equal to op হয় না op will be okay where q belongs to your q belongs to কোনটো সেটত থাকিব তোমাৰ a সেটত থাকিব যেটো কোৱেশ্চনত দিয়া আছে সেট এ এইগিটা যেটো সেট এৰ ভিতৰত দিয়া আছে সো কোৱেশ্চন q belongs to a set তো লাষ্টৰ লাইনটো আমি কি লিখি দিব পাৰিম ইয়াৰ পৰা q belongs to a q lies on the circle through p with center o okay সো এটোৰ পৰা আমি গম পাম কি তুমি যিকোনো ধৰণৰ যেটো এনেকুৱা ধৰণৰ পয়েন্ট লবা যত 0 0 নহয় তুমি এটা পয়েন্ট ললা সেই পয়েন্টটোৱে তোমাক কি কৰিব এটা অলৱেজ এটা সাৰ্কেল ফৰ্ম কৰিব এখিনি বস্তু মই লিখিছো q lies on the circle because যেতিয়া দুটা পয়েন্টৰ এই পয়েন্টৰ p আৰু q দুটা পয়েন্ট আছে ওকে o আৰু p আৰু এই ডিসটেন্সটো আৰু এই ডিসটেন্সটো সেম হয় তেতিয়া হলে ইয়াতৰ মাজেৰে যদি পয়েন্টটো এটা লও এটো অলৱেজ এটা সাৰ্কেল ফৰ্ম কৰিব হয় না এটো বস্তু ইয়াতে আমি লিখিছো okay next ami sam question number tumalogor kuntu sam ebar next question number 12 ki sam question number 12 the question number 12 dia ase so that the relation r defined in the set a of all triangle eta set dia ase a mane ki all triangle set to কেনেকুৱা ধৰণৰ triangle সব triangle কিটা আছে এটা relation কেনেকুৱা ধৰণৰ relation আছে a relation r is defined on the set a set টোৰ ওপৰত defines আছে t1, t2 আৰু t1 is similar to t2 it is similar or symbol হয় মহত আছে ক্লাস 9 ত কৰিছিলা তোমালোকে কোৱেশ্চনত similar বুলি আছে সো মই similar symbol টো দিছো সো ৰিফ্লেক্সিভ আছে ওকে সো ৰিফ্লেক্সিভ মানে কি হ'ব suppose t1 is always similar to t1 দুটা same triangle always এটা এটা লগত similar হ'ব সো আমি ক'ব পাৰিম t1 and t1 belongs to r set এই ৰিলেচনত থাকিব হয় না সো ৰিলেচনত থাকা মানে কি r is reflexive বুজিছা আউটো রিফ্লেক্সিভ হৈ থাকিল নেক্সট আহিব তোমাৰ সিমেট্রিক তো সিমেট্রিকৰ কাৰণে কি সাপোজ t1, t2 belongs to r implies কি হ'ব t1 is similar to t2 so t1 is similar to t2 আমি লিখিব পাৰিম t2 is similar to t1 so from here we can write t2, t1 belongs to r set so therefore r is symmetric বুজিছা তো এনেকে আমি symmetric to prove কৰিব পাৰো next transitive
তোমালোকৰ আহিল ট্ৰানজিটিভ সো ট্ৰানজিটিভ কাৰণে প্ৰথম কি লম suppose t1 t2 belongs to R and t2 t3 belongs to your R set okay so t1 t2 belongs to R set mane t1 is similar to t2 and t2 t3 belongs to R set that means t2 is similar to t3 so from these two editor par soa je triangle jetu t1 triangle ase etu t2 triangle er logot similar hoye ase aru t2 triangle to t3 triangle er logot similar hoye ase so from these two we can say t1 is similar to t3 hoy na so t1 t3 belongs to your R set therefore R is transitive so R2 is a transitive hoye gol therefore R is equivalence hoy na tinta palu ami equivalence hoye jabo titia আশা কৰো বুজিছা তোমালোকে এখিনি বস্তু ইজি হয় আৰু মই এনেকুৱা ৰিলেচনৰ সিমেট্ৰিক ৰিফ্লেক্সিভ ট্ৰানজিটিভৰ ভিডিও মই কেতিয়াবাই কৰাইছো চাইছাও বহিতে আৰু নতুন নতুন সামবোৰ কোৱেশ্চনৰ পৰা কি তোমালোকৰ বুকৰ পৰা কৰাই আছো ফাৰ্স্ট পাৰ্টটো পাৰি কিছুমান সেকেন্ড পাৰ্টটোহে তোমালোকক অলপ কামুৰ দিব যেনেকুৱা ধৰণৰ এটো সেকেন্ড পাৰ্টত আছে কনসিডাৰ 3 ৰাইট এংগেলস t1 আমাক t1 और साइड की আছে sides of नेक्स्ट क्वेश्चन दिया আছে sides of t1 और sides किमान दिया আছে 3 4 5 sides of t2 किमान दिया আছে 5 12 and 30 sides of t3 किमान दिया আছে 6 8 10 ইয়াতে ইয়াৰ কোৱেশ্চনত খুদিছে which triangle among t1 t2 and t3 are related এই তিনটা ট্ৰায়াঙ্গেলৰ কোনকিটা ৰিলেটেড হৈ আছে ওকে সো মই এটো মুখেদি কৈ দিম দুটা ট্ৰায়াঙ্গেল সিমিলাৰ কিতিয়া হয় মত আছে না তোমালোকৰ দুটা ট্ৰায়াঙ্গেল সিমিলাৰ কিতিয়া হ'ব a b c p q r দুটা সিমিলাৰ কিতিয়া হ'ব দ্বিতীয় হিয়ৰৰ কৰেসপন্ডিং সাইডৰ ৰেশিও কিটা ইকুৱেল হয় okay কি কলো corresponding side or এই দুটা triangle similar কিতিয়া হ'ব যেতিয়া AB by PQ is equal to BC by QR is equal to AC by PR okay so দুটা triangle similar হ'ব কিতিয়া হিয়তৰ corresponding side গিটাৰ ratio to same হয় so ইয়াৰ তিনটা triangle ৰ ratio to সোৱা 3/5 is not equal to 4/12 is not equal to 5/13 okay but এই দুটা ট্রায়াঙ্গেল চালে আমি ইকুয়াল পাও এটো নিজে চাবা হিয়ার t1 and t3 are related as 3/6 is equal to 4/8 is equal to 5/10 is equal to গুটেকেটা মিলি কিমান হয় হাফ হয় therefore t1 is similar to t3 okay so এখিনি বস্তু বুঝিছা ইয়ালৈকে নেক্সট আমি যাম তোমালোকৰ কোৱেশ্চন নম্বৰ 14 ওকে সো কোৱেশ্চন নম্বৰ 14 ত কি দিয়া আছে ৰিলেচন টু দিয়া আছে কেনেকুৱা L1 and L2 L1 is parallel to L2 লাইনৰ কথা দিছে L1 is parallel to L2 so মই জাস্ট রাফলি এখানে কৈ দিছো রিফ্লেক্সিভত কি হ'ব L1 is always parallel to L1 so L1 L1 belongs to R so therefore R is reflexive I know next if L1 parallel to L2 এটোৰ পৰা আমি ক'ব পাৰো L2 is always parallel to L1 तो L2, L1 also belongs to R. এটোৰ পৰা আছিল L1, L2 belongs to R set আছিল. So এটোৰ পৰা আমি ক'ব পাৰো R is symmetric. Okay, L is symmetric বুলি আমি কৈ দিব পাৰো. So transitive কাৰণেও আমি same process এ apply কৰিম. কেনেকুৱা ধৰণৰ same process?
ট্ৰেনজিটিভিটিৰ কাৰণে ট্ৰেনজিটিভ সো ট্ৰেনজিটিভত কি আছিল suppose L1 L2 belongs to your R set and L2 L3 belongs to your R set. R set means relation or যেটো set থাকে so এটোৰ পৰা আমি পাও L1 is parallel to L2 ইয়াৰ পৰা পাম আমি L2 is parallel to L3 এই দুটাৰ পৰা আমি পাম L1 is parallel to L3 so L1 L3 belongs to your right? Therefore R is transitive so transitive হৈ থাকিল আমাৰ এই সেটটো যেটো ৰিলেশন দিয়া আছিল হেতু কি হল transitive হৈ থাকিল তোমালোকৰ এটা নেক্সট তোমাক কোৱেশ্চনটো দিয়া আছে কি দিছে সেকেন্ড পাৰ্ট যেটো আছে সেকেন্ড পাৰ্টটো তোমালোকৰ অলপমান মোৰ কামুৰ খোৱা অলপ বস্তু সেকেন্ড পাৰ্টত দিছে so that R is an equivalence relation no sorry second part dia ase find the set of all lines related to the line ki dise second part to find the set all the set of the lines related to the line to ki logot related hoy ase y equal to 2x plus 4 এই লাইন টু লগত রিলেটেড হৈ থকা আমাক লাইনবোৰ ওলাব দিছে সো আমি জানো as two lines are parallel যেতে দুটা লাইন প্যারালাল হয় আমাক রিলেশনটো কি দি আছে প্যারালালের উপর রিলেশন দিয়া আছে সো আমি যেতে দুটা লাইন রিলেশন হয় আমি জানো লাইনৰ ইকুয়াল কি ইকুয়েশন হল y is equal to mx plus 1 mx plus c so two lines are parallel that means their slopes are equal দুটাৰে কি হ'ব স্লোপ গিটা ইকুয়াল হ'ব therefore line related to the given equation কি হ'ব y equal to 2x plus c এটো কি হয় স্লোপ হয় ইয়াতে m তো কি আছিল স্লোপ আছিল এই স্লোপ তো ইকুয়াল থাকিব ইয়াতে স্লোপ 2 দিয়াই আছে যেটা দুটা লাইন প্যারালাল হয় ইয়াতৰ স্লোপ ইকুয়াল হ'ব সো এই 2 টু ইকুয়াল থাকিব বাট এই যেটো 4 বুলি দিয়া আছে আমাক ইয়াত এই 4 টু চেঞ্জ হৈ থাকিব পাৰে এই 4 টু চেঞ্জ হৈ থাকিব পাৰে দ্যাটস হোৱাই আমি এটোক c দিব পাৰো c ইজ এ কনস্ট্যান্ট ঠিক আছে c ইজ এ কনস্ট্যান্ট ঠিক আছে এইখিনি বস্তু আৰু এইটো বস্তু সাইডত লিখি লবা আশা কৰো তোমালোকে বুজি পাইছা সো আজি ভিডিওটো ইয়াতে খতম কৰালো মই আমি 1.1 টো খতম কৰালো নেক্সট ভিডিওছত মই 1.2 1.3 টো খতম কৰাম দেন তাৰ নেক্সট ভিডিওছত মই মিসেলেনিয়াস এক্সারসাইজ টো কৰাম দেন আমাৰ চেপ্টাৰ 1 টো কমপ্লিট ওকে